নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছো শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ ধীৰাই মাজুলী গাঁৱত আৰু এই ধীৰাই মাজুলী গাঁৱত আজি পুৱতি নিশা পুনৰ সংঘটিত হৈছে গৰু চুৰিৰ ঘটনা ইয়াকে লৈ এতিয়া ক্ষোভিত হৈ পৰিছে ধীৰাই মাজুলী গাঁৱৰ ৰাইজ কিয়নো ঢেকিয়াজুলি ৰাজচক্ৰ এলেকা অৰ্থাৎ শিঙৰি আৰক্ষী চকী এলেকাত বিগত কিছুদিনৰ পৰাই সংঘটিত হৈছে এটাৰ পিছত আনটোকৈ গৰু চুৰিৰ ঘটনা পুনৰ গৰু চুৰিৰ ঘটনা আজি পুৱতি নিশা সংঘটিত হল ধীৰাই মাজুলী গাঁৱত আৰু ধীৰাই মাজুলী গাঁৱৰ এগৰাকী সাধাৰণ কৃষক অশোক গুৰৰ বাসগৃহত সংঘটিত হৈছে আজি পুৱতি নিশা এই গৰু চুৰিৰ ঘটনা আৰু ইতিমধ্যে এনেদৰে ৰাইজ ওলাই আহিছে কিয়নো ৰাইজ এতিয়া আতংকিত হৈ পৰিছে শংকিত হৈ পৰিছে কেনেকে গোধন পোহপাল দিব তেখেতলোকে বৰ কষ্টৰে গোধন পোহপাল দিয়ে আৰু তাৰ পিছত নিশাৰ ভিতৰতে গোহালি খালি কৰে গৰু চুৰে আৰু এই ক্ষেত্ৰত কিন্তু আৰক্ষী প্ৰশাসন যিমান সষ্ট্ৰম হ'ব লাগিছিল তেনেধৰণে সষ্ট্ৰম হৈ উঠা নাই আৰু অঞ্চলসমূহত বৰ্তমানেও কিন্তু টহলদাৰী আৰক্ষীৰ ব্যৱস্থা হৈ উঠা নাই আৰু ইয়াতে আমি দেখুৱাই আছো সামগ্ৰিক পৰিৱেশ এনেদৰে স্থানীয় ৰাইজ ওলাই আহিছে আৰু ইয়াতে এই গাঁৱৰে গাঁও সদস্য আছে আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম বিগত কিছুদিনৰ পৰাই যিহেতু অঞ্চলসমূহত চলি আহিছে এনেধৰণৰ গৰু চুৰিৰ ঘটনা দেখা গৈছে শিঙৰি আৰক্ষী চকী এলেকাত আজিৰ পৰা 15 দিন পূৰ্বে তিনিটাকৈ পৰিয়ালৰ বাসগৃহত একে নিহাতে গৰু চুৰি সংঘটিত হৈছিল বালিজান গাঁৱত আৰু আজি ধীৰাই মাজুলী গাঁৱত পুনৰ পুৱতি নিশা এই গৰু চুৰিৰ ঘটনা সংঘটিত হৈছে কি ক'ব অসম সংবাদ 24 ঘণ্টাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই বাতৰিটো সম্প্ৰসাৰণ কৰি ৰাইজক সচেতন কৰাৰ বাবে তো বহুত দুখৰ বিষয় যে মোৰ ঘৰৰ নিচেই কাষৰ ঘৰত আজিৰ পৰা 10 বছৰ আগতে যিটো ঘৰত আজি চুৰি হৈছে সেই ঘৰতো আজিৰ পৰা 10-15 বছৰ আগতে এহাল গৰু চুৰি হৈছিল আৰু আজি এজনী চেউৰী গাভিনী আৰু এটা পোৱালি দুটা গৰু লৈ গুচি গ'ল যোৱা বছৰ আৰু এটা ঘৰত দুটা গাই গৰু লৈ গৈছিলে তো বহুত দুখৰ কথা আৰু ইয়াত প্ৰশাসনিক বিষয়ত আমাক বহুত হেলা হয় কাৰণ শিঙৰিৰ পৰা বেছি দূৰ নহয় 2-3 কিলোমিটাৰ দূৰত কিন্তু তেওঁলোকৰ কোনো টহলদাৰী দল নাহে আৰু যি সময়ত তেওঁলোকে মোৰ যিটো ঘৰৰ ওচৰত যোৱা বছৰ গৰু চুৰি হৈছিল তেওঁলোকৰ লগত ঘূৰি ঘূৰি মই হাইৰাণ হৈ গৈছোঁ কাৰণ তেখেতসকলে উল্টা ফালে ৰাস্তাই লৈ যায় কাৰণ আমাক গৰুৰ সঠিক স্থানত লৈ নাযায় মানে লৈ ল'ব নোৱাৰে তেখেতসকলে তো আমাৰ এই ৰাস্তাটো সংযোগী পথ হ'ল ঢেকিয়াজুলিৰ লগত কানেক্টেড শিঙৰিৰ পৰা আহি একেবাৰে ঠেলা মাৰা আৰু ঢেকিয়াজুলি দুটা ৰাস্তাত কানেক্টেড হৈ যাব পাৰি মানুহ তো সেইকাৰণে বহুত দুখৰ কথা ইয়াত আমাক পুলিচ প্ৰশাসনিক বিষয়াৰ দৰকাৰ আছে তাৰমানে তেখেতলোকে টহলদাৰী ব্যৱস্থা কিন্তু ইয়াত কৰি তোলা নাই নাই আজিলৈকে কৰি তোলা নাই ৰাতি কোনো ধৰণৰ টহলদাৰী দল নাহে ইয়াত শিঙৰি আৰক্ষী চকীৰ পৰা হয় ইতিমধ্যে শুনিলে গুৰুতৰ অভিযোগ উঠিছে শিঙৰি আৰক্ষী চকীৰ বিৰুদ্ধে কিয়নো টহলদাৰী আৰক্ষী যেনেধৰণে থাকিব লাগে তেনেধৰণে ব্যৱস্থা কৰি তোলা নাই আৰু তাৰ কাৰণেই চুৰে এনেকুৱা সুবিধাসমূহ গ্ৰহণ কৰিছে আৰু ইয়াতে আছে ভুক্তভোগী আমি ভুক্তভোগীৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম কি ক'ব পুনৰ আজি পুৱতি নিশা আপোনাৰ গোহালি উদং কৰিলে গৰু চুৰে হয় মানে ৰাতি 10টা বজা 9:30 বজামান মই গোহালিত গাই গৰু সোমাই কিনে বান্ধি দিলোঁ বান্ধি কিনে পোৱাল চোৱাল দিলোঁ খেৰ চেৰ দি কিনে তাৰপিছত খানা বনাই খাই আমি শুলোঁ ৰাতি এবাৰ উঠিছিলোঁ আৰু উঠাটো ভালেই আছিলে মানে একো হোৱা নাছিলে গোটেই লাইট চাইট মাৰি আকৌ শুলোঁ মই ৰাতিপুৱা যেতিয়া গাই গৰু ওলাব সময়ত চালোঁ যে বেৰাটো ভাঙা আছে বেৰা ভাঙি কিনে চাইছোঁ যে গাই চাই একো নাই গাইবিলাক তাৰপিছত মাকক ক'লোঁ গাইটো নাই আমাৰ চুৰি হৈছে আহি চাওঁতে বেৰাটো পিছপিনে ফাটা আছিলে বেৰা পুৰা পিনে ভাঙি কিনে গাইটো ওলাই লৈ গৈছে মানে হয় ইতিমধ্যে শুনিলে বেৰ ভাঙি গাই গৰু ওলাই লৈ গৈছে গৰু চুৰে আৰু এয়া বৰ আচৰিত কথা যি সময়ত বৰ কষ্টৰে এগৰাকী কৃষকে নিজৰ পৰিয়াল পোহপাল দিয়ে আৰু তেখেতে যিহেতু গাই গৰু পুহি গাখীৰ বিক্ৰী কৰি বা সাধাৰণ খেতি কৰি পৰিয়াল পোহপাল দিয়ে এই পৰিয়ালটোক আজি নিশাৰ ভিতৰতে গোহালি উদং কৰি দিলে গৰু চুৰে আৰু এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ যি ধৰণৰ টহলদাৰী ব্যৱস্থা হ'ব লাগিছিল সেয়া হৈ নুঠাৰ কাৰণেই এনে ঘটনা সংঘটিত হোৱা বুলি আজি সন্দেহ কৰিছে আৰু ইয়াতে আছে এই পৰিয়ালৰ আৰু এগৰাকীলৈ আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম দেখা গৈছে পুনৰ আজি পুৱতি নিশা গোহালি খালী কৰিলে গৰু চুৰে অসম সংবাদ 24 ঘণ্টা ধন্যবাদ দিছোঁ ৰাইজক সচেতন মানে কৰাৰ কাৰণে আমাৰ এই গাঁৱত ধীৰাই মাজুলী গাঁৱত বছৰে বছৰে গৰু চুৰি হৈ আছে আৰু মই ভাবোঁ এই গাঁৱত কোনোবা এজন চিয়াৰী বা থাৰ্ড পাৰ্চন এজন লিংকমেন আছে নহ'লে গৰু চুৰি হ'ব কেনেকৈ গতিকে আৰক্ষী প্ৰশাসন মই ব্যৰ্থ বুলি ভাবোঁ কাৰণ ইয়াৰ পৰা আৰক্ষী প্ৰশাসন চকী বেছি দূৰ নহয় 2.5 পৰা 3 কিলোমিটাৰ দূৰ ইমান
ডিষ্টেঞ্চ থকা স্বত্তেও ইয়াৰ পৰা গাই গৰু চুৰি হয় কেনেকৈ, গতিকে মই ইয়াৰ দায় দোষী মই দিম আৰক্ষী প্ৰশাসনক। হয়, ইতিমধ্যে শুনিলে ইয়াৰ পৰা শিঙৰি আৰক্ষী চকী মাত্ৰ 2 পৰা 2.5 কিলোমিটাৰ দূৰ আৰু তাৰ পিছতো চোৰে বিনা দ্বিধাই গৰু চুৰি সংঘটিত কৰে আৰু এই ক্ষেত্ৰত আৰক্ষী অধিক সষ্টম হ'ব লাগিব, এই দাবী উত্থাপন কৰিছে আজি ভুক্তভোগী কৃষকসকলে। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ, এই গোহালিৰ পৰাই গৰু চুৰি কৰি নিছে। গৰু চোৰে আজি পুৱতি নিশা এই গোহালিৰ বেৰ ভাঙি গৰু চুৰি কৰি লৈ গৈছে গৰু চোৰে। আৰু এই ক্ষেত্ৰত এতিয়া আৰক্ষী প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ'ব আৰু আমি ভাবোঁ এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনে সঠিকভাৱে তদন্ত কৰিলে নিশ্চয় গৰু চোৰ পোহৰলৈ আহিব, গৰু চোৰ ধৰা পৰিব আৰু অতি শীঘ্ৰে গৰু চোৰ ধৰা পৰক, আমিও তাৰে কামনা কৰিছোঁ। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকীয়াজুলি ৰাজচক্ৰ এলেকাৰ শিঙৰি আৰক্ষী চকীৰ অন্তৰ্গত এই ধীৰাই মাজুলী গাঁৱৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।